হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টো আমি 31 ডিচেম্বৰ 2025 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যাৰ নেকি আমি চ'ৰ্চ আছাম ট্ৰিবিউন বা দ্য চেণ্টিনেল বা অন্য আমি নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই লেকচাৰটো PDF-খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং APSC মেইনছ বা প্ৰিলিমছ ৰিলেটেড ভিডিঅ'ছ তাৰ লগতে আছাম পুলিচ ADRE হওক বা অন্য ডিফাৰেণ্ট আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামিনেশ্যনছবিলাক আছে অ'কে চ' আজিৰ ভিডিঅ'টো আমি এটা আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে আছাম টু ফ্ৰিজ দি এডমিনিষ্ট্ৰেটিভ বাউণ্ডেৰিজ ফ্ৰম জানুৱাৰী 1 এহেড অফ দি চেঞ্চাছ চ' চেঞ্চাছৰ আগত ইয়াতে জানুৱাৰী 1 তাৰিখৰ পৰা এডমিনিষ্ট্ৰেটিভ বাউণ্ডেৰিজবিলাক ইয়াতে বেচিকেলি ফ্ৰিজ কৰা বা ক্ল'জ কৰা হ'ব ৰাইট এই গোটেই নিউজটোৰ যোনটো মেইন পইণ্ট অফ ভিউ সেইটো আমি ইয়াতে চাম চ' নি কি কৈছে দ্য আছাম উইল ফ্ৰিজ দি বাউণ্ডেৰিজ অফ অল এডমিনিষ্ট্ৰেটিভ ইউনিটছ ফ্ৰম জানুৱাৰী 1 টু ফেচিলিটেট দি আপকামিং চেঞ্চাছ অপাৰেশ্যন যাতে কি হয় ইয়াতে প্ৰত্যেকটো সমষ্টিত হওক বা প্ৰত্যেকটো জিলা বা এডমিনিষ্ট্ৰেশ্যন জ'ন যিকেইটা আছে তাতে নতুন চিটিজেন যাতে অন্তৰ্ভুক্ত নহয় কোনো যাতে তাতে শ্বিফ্ট নহয় ৰাইট বা আগৰ যিখিনি ইণ্ডিজিনিয়াছলি যিখিনি আছে বা এতিয়ালৈকে যিখিনি আছিল সেইখিনি লৈ কিনে আমি চেঞ্চাছখিনি কৰিব পাৰোঁ ৰাইট তাৰ লগতে কি এনি চেঞ্জেছ ইন এডমিনিষ্ট্ৰেটিভ বাউণ্ডেৰিজ মাষ্ট বি কমপ্লিটেড বাই টুমৰ' ৰাইট অ'কে তাৰ লগতে ডাইৰেক্টৰেট অফ চেঞ্চাছ ইনিচিয়েলি প্ৰপ'জ দি হাউচ লিষ্টিং ফ্ৰম এপ্ৰিল টু ছেপ্টেম্বৰ অফ 2026 ৰাইট চ' এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ 2026লৈকে আৰম্ভণিতে হাউচ লিষ্টিং মানে বেচিকেলি আমাৰ ঘৰে ঘৰে গৈ যিখিনি কাম কৰিবলগীয়া আছিলে সেইখিনি কৰাৰ কথা কৈছিলে বাট ইয়াতে কি হ'ল যিহেতু আমাৰ ইলেকশ্যনছ আহি আছে ৰাইট এপ্ৰিল মাহৰ আশে পাশে আৰু তাৰ লগতে আমাৰ মনচুন ছিজনো আহি আছে চ' তাৰ কাৰণে এই বস্তুখিনি অলপমান পিছুৱাই দিয়া গ'ল চ' প্ৰিপেৰেশ্যনছ ফৰ দি লাৰ্জ স্কেল চেঞ্চাছ এক্সাৰচাইজ আৰ আণ্ডাৰ ৱে এক্ৰছ দি ষ্টেট চ' সৰ্ববৃহৎ বা ডাঙৰ চেঞ্চাছ এটা কৰাৰ কাৰণে এডমিনিষ্ট্ৰেশ্যন বডি হওক বা অফিচিয়েলছ হওক ৰাইট তাৰ লগতে যিমানখিনি আমাৰ কৰ্মচাৰী আছে তেওঁলোক ৰেডি হৈ আছে লগতে ছিগনিফিকেণ্ট এডমিনিষ্ট্ৰেটিভ চেঞ্জেছ আৰু চাব লাগিব যেনেকৈ ছেভাৰেল ভিলেজেছ হেভ বিকাম দি টাউনছ 2011 লাষ্ট যোনটো চেঞ্চাছ আছিলে তাৰপিছত গাঁওবিলাক এতিয়া চহৰ হৈ পৰিলে ৰাইট আৰু টাউনছবিলাক লাহে লাহে কি হ'ল এতিয়া মিউনিচিপালিটি এৰিয়াছলৈকেও কনভাৰ্ট হৈছিলে ৰাইট তাৰ লগতে ফাৰ্ষ্ট ফেজ উইল ইনভলভ দি হাউচ লিষ্টিং ফলোড বাই দি ক্ৰিয়েশ্যন অফ দি এনিউমাৰেশ্যন ব্লকছ হাউচ লিষ্টিং মানে কি আমাৰ ঘৰবিলাক ইয়াতে কোন ক'ত আছে বা জিঅ' টেগিং ইয়াতে বেচিকেলি কৰা হ'ব পাৰে ৰাইট তাৰ লগতে এনিউমাৰেশ্যন ব্লকছবিলাক ইয়াতে ডিচাইড কৰা হ'ব ফৰ দি ফাৰ্ষ্ট টাইম চেঞ্চাছ উইল বি কণ্ডাক্টেড ডিজিটেলি চ' এইটো চেঞ্চাছ আমাৰ কি হ'ব ডিজিটেলি হ'ব আৰু তাৰ লগতে মোবাইল ডাটা হওক ৰাইট বা যিমানখিনি আমাৰ ইয়াতে কৰ্মচাৰীসকল যাব বা অফিচিয়েলছসকল যাব তেওঁলোকে এপ হওক বা ইনফৰমেশ্যন ডাইৰেক্টলি আপলোড কৰিব পাৰিব ইয়াতে ডাটাবেছত চ' ইয়াতে কোনো ধৰণৰ মিছ এলাইনমেণ্ট হওক বা কোনো ধৰণৰ মেনুৱেল ডেটা এণ্ট্ৰি ইন দ্য ফৰ্ম অফ হেণ্ড ৰিটেন আমি ইয়াতে দেখা নাপাওঁ ঠিক আছে ৰাইট চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 য'ত নেকি কৈছে ড্ৰাফ্ট ইলেক্টৰেল ৰোল টু বি ৰেড আউট ইন দি গ্ৰাম সভাছ ইন আছাম চ' যিহেতু আমি জানো যে আমাৰ ইয়াতে কি চলি আছে স্পেচিয়েল ৰিভিজন চলি আছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নহয় স্পেচিয়েল ৰিভিজন চলি আছে ৰাইট চ' তাৰ কাৰণে কি হৈছে ড্ৰাফ্ট ইলেক্টৰেল ৰোল বহুতবিলাক ইয়াতে পাব্লিছ হৈ আছে ড্ৰাফ্ট ইলেক্টৰেল ৰোলটো অসমীয়াত আমি কি বুলি কওঁ খচৰা ভোটাৰ তালিকাৰ অ'কে চ' তাতে কি হ'ব আমাৰ গ্ৰাম সভাবিলাকত গৈ কিনে যিমানবিলাক আমাৰ গ্ৰাম সভাৰ মেম্বাৰ্ছসকল আছে বা গ্ৰাম প্ৰধানসকল আছে তেওঁলোকে কি কৰিব বা গাঁওবুঢ়াসকল আছে তেওঁলোকে এইখিনি বস্তু ইয়াতে কৈ দিব বা মৌখিকভাৱে এখন সভা পাতি কিনে তাতে এনাউন্স কৰি দিব যে যাৰ যাৰ তাতে স্ক্ৰুটিনি কৰিবলগীয়া আছে বা একুৰেচি হোৱা নাই বা নাম পাতিত কিবা ভুল আছে যদি ইলেক্টৰেল ৰোল বা ভোটাৰ তালিকাত সেইখিনি যাতে তাতে তেওঁলোকে দেখাব পাৰে অফিচিয়েলছসকলক ঠিক আছে চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এজ ডিচাইডেড টু ৰিড আউট দি ড্ৰাফ্ট ইলেক্টৰেল ৰোল ইন গ্ৰাম সভাজ ইন আছাম এজ এ পাৰ্ট অফ দি স্পেচিয়েল ৰিভিজন 2026 এই গোটেই এইমটো কি হ'ব ইয়াৰ যাতে ট্ৰান্সপেৰেঞ্চি হওক বা একুৰেচি আমি বঢ়াব পাৰোঁ তাৰ লগতে চিফ ইলেক্টৰেল অফিচাৰ যোনজন আছে অনুৰাগ গোৱেল তেওঁ এই বস্তুটো ইয়াতে এনাউন্স কৰিছিলে এক্সামৰ পাৰ্চপেক্টিভৰ পৰা এই নামবিলাক আমাৰ ইম্পৰ্টেণ্ট নহয় ঠিক আছে ৰাইট তাৰ লগতে ইয়াতে যিখিনি গাইডলাইনছ দিয়া গৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা বুথ লেভেল অফিচাৰ বা BLOসকলৰ তাত যোনে নেকি ঘৰে ঘৰে গৈ যিখিনি আমাৰ কাম কৰে চ' তেওঁলোকৰ কাৰণে দিছে যে ৰিড আউট দ্য নেমছ ইন দ্য ড্ৰাফ্ট ভোটাৰ লিষ্ট ডিউৰিং দি গ্ৰাম সভা মিটিং চ' মিটিং পাতি কিনে তেওঁলোকে যাতে এনাউন্স কৰি দিয়ে যিমানখিনি ভোটাৰ তালিকাত মানুহসকলৰ যিখিনি নাম আছে
তাৰ লগতে voters identified as deceased or shifted during the house to house verification. So ঘৰে ঘৰে গৈ যেতিয়া আমি ভেৰিফাই কৰোঁ তেতিয়া আমি এটা বস্তু দেখিবলৈ পাওঁ যে কিছুমান মানুহ ইয়াতে ঢুকালে ৰাইট তেওঁলোকৰ ইয়াতে আইডেণ্টিফিকেশ্যন যাতে হওক তাৰ লগতে কোনোবা মানুহে যিহেতু বেলেগ চহৰলৈ গুচি গ'ল শ্বিফটিং কৰিলে তেওঁলোকৰো যাতে ইয়াতে আইডেণ্টিফিকেশ্যন হওক আৰু সেই ভোটাৰ তালিকাৰ পৰা যাতে নামবিলাক কৰ্তন হয় বা অন্তৰ্ভুক্ত হয় ঠিক আছে তাৰ লগতে ভিলেজেছ হওক গাঁৱৰ মানুহ BLO ৰাইট বা BLA যিখিনি আছে বুথ লেভেল এজেণ্টছ গ্ৰাম প্ৰধান সকলোখিনি মানুহ তাতে যাতে উপস্থিত থাকে ৰাইট তাৰ লগতে অবজেকশ্যনছ ক্লেইমছ ৰিগাৰ্ডিং দি অমিশ্যনছ অৰিডৰ্ছ কেন বি ৰেইজ এণ্ড এড্ৰেছ ইন দ্য স্পট চ' কাৰোবাৰ যদি তাতে নাম ভুল আছে বা কাৰোবাৰ যদি ঠিকনা পাতি তেনেকুৱা কিবা ভুল আছে ৰাইট চ' সকলোখিনি বস্তু যাতে তাতে ইয়াতে কৈ কিনে তেওঁলোকে ঠিক কৰি লয় ঠিক আছে এই গোটেই প্ৰচেছটো কৰা হৈছে পেৰাগ্ৰাফ 11.2.6 ৰাইট মেনুৱেল অফ দি ইলেক্ট্ৰেল ল চ' ইমান বেছি ইম্পৰ্টেণ্ট নহয় এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ঠিক আছে অ'কে বাট ইলেক্ট্ৰেল মেনুৱেল অন ইলেক্ট্ৰেল ৰুলছ এইটো তোমালোকে ক'ৰবাত কোড কৰিব পাৰা ঠিক আছে চ' মিনিটছ অফ ইচ গ্ৰাম সভা মিটিংছ উইল বি অফিচিয়েলি ৰেকৰ্ডেড টু এনচিয়'ৰ দি একাউণ্টেবিলিটি এজ ৱেল অ'কে গোটেইখিনি বস্তু ইয়াতে ৰেকৰ্ড কৰি কিনে একাউণ্টেবিলিটি বঢ়াবৰ কাৰণে এইখিনি ফাৰ্ডাৰ ইলেকশ্যন অফিচাৰক ছাবমিট কৰিব লাগিব ঠিক আছে চ' নেক্সট আপ ইজ এ টপিক নম্বৰ 3 য'ত নেকি কৈছে ৰাছিয়া ডিপ্লয়জ দি নিউক্লিয়াৰ কেপেবল অৰেছনিক মিছাইল ছিষ্টেম ইন বেলাৰুছ ৰাইট চ' বেলাৰুছত বেচিকেলি ৰাছিয়াই এই যোনটো নিউক্লিয়াৰ কেপেবল মিছাইল ছিষ্টেম এইটো লগাইছে চ' ৰাছিয়াছ ডিফেন্স মিনিষ্ট্ৰী কনফাৰ্ম দেট এ নিউক্লিয়াৰ কেপেবল অৰেছনিক মিছাইল ছিষ্টেম হেজ এণ্টাৰ্ড এক্টিভ ছাৰ্ভিচ ইন দি বেলাৰুছ চ' দ্য ছিষ্টেম ইজ এ মোবাইল ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলেষ্টিক মিছাইল প্লেটফৰ্ম নাও আণ্ডাৰগয়িং কম্বেট ট্ৰেইনিং ইন দি বেলাৰুছিয়ান টেৰিটৰী চ' বেচিকেলি এইটো এটা যুদ্ধভিত্তিক পৰিস্থিতি হয় য'ত নেকি কি কৰিছে এই গোটেই ডাঙৰ এটা মিছাইল ছিষ্টেম তাৰ আশে পাশে ৰখাই থৈ দিয়া হৈছে যাৰ কাৰণে নেকি এটা ডেটাৰেঞ্চ কাইণ্ড অফ চিটুৱেশ্যন এটা যাতে ক্ৰিয়েট কৰিব পৰা যায় ডেটাৰেঞ্চ শব্দটোৰ মিনিং কি যে ভয় খুওৱা টাইপ ঠিক আছে ৰাইট চ' নিউক্লিয়াৰ কেপেবল মিছাইল হোৱাৰ কাৰণে কি হয় আমি ইয়াতে নিউক্লিয়াৰ ৱাৰহেডছবিলাকো ব্যৱহাৰ কৰিব পাৰিম যে নিউক্লিয়াৰ এটেক কৰিব পৰা এটা কেপাবিলিটি এটা থাকি যায় চ' যাৰ কাৰণে কি হয় বেলাৰুছ হওক বা এনেকুৱা বৰ্ডাৰ্ছখিনিত ভালেখিনি এটা টেনশ্যন কাইণ্ড অফ চিটুৱেশ্যন বা তেওঁলোকে যাতে ৰাছিয়াক অলপমান ৰেচপেক্ট প্ৰদান কৰে ঠিক আছে তাৰ লগতে কি দ্য পুটিন ৱান্টেড ডেট ৰাছিয়া উড এক্সপাণ্ড ইটছ টেৰিটৰিয়েল গেইনছ ইন দি ইউক্ৰেইন ইফ কিভ এগেইনষ্ট ৱেষ্টাৰ্ণ এলাইজ ৰিজেক্ট দি মস্কোজ কণ্ডিশ্যন ইন দি পিচ নেগচিয়েশ্যনছ তোমালোকে এটা কথা চাগে জানা 2022 পৰা যোনটো আমাৰ ৰাছিয়া ইউক্ৰেইন ৰাইট বা তাৰ আগৰ পৰা যোনটো আমাৰ চলি আছে ৰাছিয়া ইউক্ৰেইনৰ যোনটো কনফ্লিক্ট তাতে কি হৈছে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে নিজৰ মতে ইয়াতে ডিলিং কৰিব ট্ৰাই কৰি আছে অ'কে ইনক্লুডিং দ্য US অৰ UK বা নেটো এজ এ হোল ৰাইট যাৰ কাৰণে কি হৈছে ৰাছিয়ান গভৰ্ণমেণ্টে এই বস্তুটো বিচৰা নাই আৰু তাৰ কাৰণে ৰাছিয়ান গভৰ্ণমেণ্টে কি কৰিছে এনেকুৱা কিছুমান ষ্টেপছ লৈ আছে যাৰ কাৰণে তেওঁলোকৰ নিজৰ ষ্টান্সটো যাতে ইয়াতে ক্ৰিয়েট কৰিব পাৰে মিলিটাৰীলি অ'কে এই বস্তুটো ইয়াতে দেখুওৱা গৈছে এই নিউজটোৰ ফালৰ পৰা এতিয়া এই নিউজটো আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা কেনেকৈ ইম্পৰ্টেণ্ট বিকজ কিছুমান কুৱেশ্যন এনেকুৱা সুধিব পাৰে যে US ইণ্টাৰমিডিয়েট ডিলিংছ আৰ হেভ বিন ডান ষ্টেটমেণ্ট বেছ কুৱেশ্যনত বহুতকেইটা এক্সামত সুধিছে চ' তাতে তোমালোকে এইখিনি বস্তু এই নিউজ পেপাৰ আৰ্টিকেলছবিলাক পঢ়িলে ইজিলি সেই ষ্টেটমেণ্ট বেছ কুৱেশ্যনখিনি কৰিব পাৰিবা ঠিক আছে চ' ডিপ্লয়মেণ্ট কামছ এট এ ক্ৰিটিকেল ষ্টেজ ইন দ্য ৰাছিয়া ইউক্ৰেইন পিচ টক্স লেড বাই দি US ডিপ্ল'মেটিক এফৰ্টছ এই বস্তুটো পুটিন বা ৰাছিয়াই এই বস্তুখিনি বিচৰা নাই যে US ইণ্টাৰমিডিয়েট তাৰ মাজত হওক ৰাছিয়াই ভাবিছে যে ইউক্ৰেইন আৰু ইউক্ৰেইন আৰু ৰাছিয়াৰ যোনটো কনফ্লিক্ট সেইটো ইউক্ৰেইন আৰু ৰাছিয়াই নিজৰ মাজত ছল্ভ কৰে বা যিখিনি তেওঁলোকৰ আদান প্ৰদান কৰিবলগীয়া আছে US President Donald Trump recently hosted the Ukrainian President Volodymyr Zelensky and claimed both sides are closer than ever to a peace deal. Okay? So তেওঁলোকে কৈছে যে আমি এটা পিচ ডিলৰ আশে পাশে আহি পাইছোঁ ভলডিমিৰ জেলেন্সকিৰ সৈতে ঠিক আছে আই বিলিভ ভলডিমিৰ জেলেন্সকিৰ নামটো তোমালোকৰ ADREৰ যোৱা বছৰ কুৱেশ্যন পেপাৰটো সুধিছিলে ঠিক আছে সেইকাৰণে তোমালোকে যদি নিউজ পেপাৰবিলাক পঢ়ি থাকা বা কাৰেণ্ট এফেয়াৰ আৰ্টিকেলছবিলাক যদি ফ'ল' কৰা ইজিলি ADRE কুৱেশ্যনছবিলাক হৈ যায় So despite these major disagreements remains, the future of the Zaporizhia nuclear power plant, one of the world's largest, is still in the dismay. Okay? So তাৰপিছত আহে টপিক নম্বৰ 4 য'ত নেকি সুধিছে কি সৰ্বানন্দ সোণোৱাল ৰিলিজেছ দি বুক অন ভূপেন হাজৰিকা অ'কে তেওঁ ৰিলিজ কৰিছে বাট লিখকজন বেলেগ হয় চ' তাৰ বিষয়ে আমি ইয়াতে চাই ল'ম কেতিয়াবা কি হয় বুকৰ ৰাইটাৰবিলাকৰ ওপৰত আৰু যিহেতু এই বছৰটো আমি ভূপেন হাজৰিকাৰ চেণ্টিনাৰী পালন কৰি আছোঁ চ' তাৰ কাৰণে বহুতখিনি আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে চ' ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ৰিলিজ দি বুক ভূপেন দা কা সুৰীলা চাফাৰ ভূপেন দা মেলোডিয়াছ জাৰ্ণি ইন গুৱাহাটী অ'কে বুকখনৰ নাম কি ভূপেন দা কা সুৰীলা চাফাৰ কোনে লিখিছে এইখন আজহাৰ আলমে লিখিছে ছিনিয়ৰ জাৰ্নেলিষ্ট হয় আৰু তেওঁ
ভেটেৰান ফিল্ম ক্ৰিটিক হয়। পাব্লিছ কোনে কৰিছে? এখন অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি, 184 পেজৰ এখন কিতাপ হয়, ইন দ্য লাইফ ক্ৰিয়েটিভিটি এণ্ড লাষ্টিং লেগেচি অফ দি ভূপেন হাজৰিকা। চ' আল্টিমেটলি ভূপেন হাজৰিকাৰ গোটেই জীৱনীৰ ওপৰত এই গোটেই কিতাপখন লিখা হৈছে। তাৰ লগতে সোণোৱাল ডাঙৰীয়াই ক'লে যে ভূপেন হাজৰিকাছ মিউজিক ৰিফ্লেক্টেড দি হিউমেন চেঞ্চিটিভিটি, ছ'চিয়েল কনচিয়াছনেছ আৰু হাৰমনি এণ্ড নেশ্যনেল ইউনিটি। চ' আমাৰ গোটেই এটা ইউনিটি বঢ়োৱাত তেওঁৰ সংগীতৰ ভালেখিনি অৱদান আছে। ঠিক আছে, এই তাৰপিছত আহে আমাৰ টপিক নম্বৰ 5, য'ত নেকি কি কৈছে ৰীমা দাস উইন্স দি NYWIFT এৱাৰ্ড ফৰ দি এক্সেলেঞ্চ ইন ডাইৰেক্টিং 2025। অ'কে, তোমালোকৰ কুৱেশ্যনত সুধিব পাৰে যে ৰীমা দাসৰ বিষয়ে বা জানু বৰুৱাৰ বিষয়ে, ৰাইট? চ' কুৱেশ্যনছ তাৰ পৰা আহিব পাৰে, বা মুনীন বৰুৱাৰ বিষয়ে, ৰাইট? চ' অসম বেছড ফিল্ম মেকাৰ ৰীমা দাস হেজ বিন অনাৰ্ড ইন দি নিউয়ৰ্ক Women in Film and Television Award for the Excellence in Directing 2025. চ' তোমালোকৰ কুৱেশ্যন সুধিব পাৰে যে নিউয়ৰ্ক Women in Film and Television Award ৰিচেণ্টলি কোনে পাইছে বুলি কিনে। অ'কে, এণ্ড শ্বি ৰিচিভ দ্য এৱাৰ্ড ফৰ দ্য লেটেষ্ট ফিচাৰ ফিল্ম তেওঁৰ ভিলেজ ৰকষ্টাৰ 2ৰ কাৰণে পাইছে। আৰু ৰীমা দাস ইজ এমং দি 11 ইণ্টাৰনেশ্যনেল ফিল্ম মেকাৰ্ছ ৰিকগনাইজ ফৰ দিছ ইয়েৰ ফৰ দেয়াৰ কণ্ট্ৰিবিউশ্যন টু দি চিনেমা। অ'কে, চ' 11জন ব্যক্তিক ইয়াতে দিয়া হৈছে। চ' তাৰ ভিতৰত এজন ইয়াতে ৰীমা দাস তেওঁ। অ'কে, চ' তাৰপিছত NYWIFT বিষয়ে অলপ আমি চাই লওঁ। ইট ইজ এ লিডিং নন প্ৰফিট অৰ্গেনাইজেশ্যন, ৰাইট? US এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী, দে ছাপৰ্টছ এণ্ড প্ৰমোটছ দি উইমেন ইন ফিল্ম, টেলিভিজন এণ্ড ডিজিটেল মিডিয়া। চ' এওঁলোকে বেচিকেলি মহিলা মানুহক প্ৰমোট কৰে, ফিল্ম হওক বা টেলিভিশ্যন হওক বা ডিজিটেল মিডিয়াত কাম কৰিবৰ কাৰণে। আৰু NYWIFTৰ চিফ কোন হয় ইয়াতে? CEO চিণ্ডিয়া লোপেজ। তেওঁ ইয়াতে কি ক'লে? হাইলাইটেড দি অৰ্গেনাইজেশ্যনছ ফিলচফি অফ ফিল্ম মেকাৰ্ছ ছাপৰ্টিং ফিল্ম মেকাৰ্ছ টু ছাষ্টেইন উইমেনছ ক্ৰিয়েটিভ ভইচেছ ৱৰ্ল্ড ৱাইড। তেওঁলোকে ভাবে বা তেওঁলোকৰ যোনটো ফিলচফিকেল এইম, সেইটো কি হয়? যে যাতে আমি মহিলাসকলক বেছিকৈ ইয়াতে আনিব পাৰোঁ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত। অ'কে, ফিমেলছ ইন ফিল্ম ইণ্ডাষ্ট্ৰী। তাৰ লগতে আৰু কোনে কোনে এৱাৰ্ড পাইছিলে এওঁৰ লগত? দ্য সুজানা হাৰ্বাৰ্ট, চেৰিয়ান ডাবিছ, সোণালী বোছ, ৰাচেল ইমাৰাজ, এলেনা নিউমান, কেৰষ্টিন কাৰ্লবাৰ। অ'কে, চ' বাকীকেইটা নাম তোমালোকে মই PDF-টো দি দিম, ৰাইট? টেলিগ্ৰাম চেনেলত মই দিয়ে থাকোঁ PDF-খিনি। চ' তাৰ পৰা তোমালোকে এইখিনি বস্তু চাই ল'বা, ঠিক আছে? চ' আই বিলিভ এই গোটেই লেকচাৰটো তোমালোকৰ কৰি ভাল লাগিলে। অ'কে, চ' যিহেতু আমি গোটেইকেইটা ভিডিঅ'ৰ লাষ্টৰ ফালে আমি মমেণ্টছ কিছুমান লওঁ, যে ইয়াতে ভাটৌ চৰাই আই বিলিভ তোমালোকে দেখা পাইছে। চ' নেচাৰক এম্ব্ৰেছ কৰি আছে। অ'কে, চ' এটা ফিলচফিকেল এংগল তোমালোকে ইয়াৰ পৰা ডেভেলপ কৰিব পাৰা, যাতে যেতিয়া এথিক্সৰ পেপাৰ লিখিবা তেতিয়া তোমালোকৰ ব্ৰেইনটো সেই হিচাপত যাতে ট্ৰেইনড হৈ আহে, ৰাইট? অ'কে, চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ তোমালোকৰ এই ক্লাছটো কৰি কিনে ভাল লাগিল। এই গোটেই PDF লেকচাৰখিনিৰ কাৰণে তোমালোকে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা। আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং আমাৰ ADRE, আছাম পুলিচ, APSCৰ ভিডিঅ'ছৰ কাৰণে। আৰু তাৰ লগতে অন্য ডিফাৰেণ্ট আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ ভিডিঅ' আমি ইয়াতে প্ৰভাইড কৰি থাকিম, ঠিক আছে? চ' থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।